জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি সন্ধিৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, সন্ধি আপোনালোকে নামটো শুনিছেই হয়নে? সন্ধি কিমান ধৰণৰ আছে, মানে কেই প্ৰকাৰৰ আছে, আৰু পিছত কেইটামান মই কুৱেশ্যন বিলাকো সলভ কৰিম ইয়াতে সন্ধিৰ ৰিলেটেড। ঠিক আছে, আজিৰ ক্লাছত। বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। অ'কে, এণ্ড লেটছ ডিছকাছ দ্য সন্ধি। অ'কে, সন্ধি টপিকটো এতিয়া আলোচনা কৰিম। প্ৰথমতে চাওঁ, সন্ধিটো আছে যে আপোনাৰ কিমান কেই প্ৰকাৰৰ আছে হা, এইটো মই জানো 3 প্ৰকাৰৰ আছে হয়নে? সো মই আপোনালোক ধুনীয়াকে লিখিবলৈ দি দিওঁ কি আছে, আপোনালোকে ধুনীয়াকে বহীত টুকি ল'ব পইণ্টছ বিলাক। ঠিক আছে, সো ফাৰ্ষ্ট সন্ধিটো কি বস্তু সেইখিনিও জানিব লাগিব। সো ওচৰাওচৰিকৈ থকা দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে আমি কি বুলি কওঁ? সন্ধি বুলি কওঁ। তাৰমানে যেতিয়া আপোনাৰ এটা শব্দ আছে, তাৰ লগত এটা বেলেগ শব্দ যেতিয়া যোগ কৰা হয়, তেতিয়া এটা বেলেগ শব্দ সৃষ্টি হৈ যায় হয়নে? তাকে আমি কি বুলি কওঁ? সন্ধি বুলি কওঁ। ঠিক আছে, সো কেইটামান এক্সাম্পলছ দিম মই নহয়। প্ৰথমে 3 প্ৰকাৰটো চাই লওঁ কি আছে। অ'কে, গতিকে সন্ধি আমাৰ 3 ধৰণৰ আছে, 3টা প্ৰকাৰৰ আছে। এইটো হ'ল স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু অনুস্বার নাইবা বিসৰ্গ সন্ধি। ঠিক আছে, ইয়াৰে মই কেইটামান এক্সাম্পলছ দি দিওঁ। ঠিক আছে, যেনেকে স্বৰ সন্ধিত কি হৈ যাব? হিমালয় হৈ যাব নহয়, ইয়াতে কি হৈ যাব? হিম যোগ আলয়। কি হ'ব? এইটো হিমালয় হ'ব হয়নে? হ'বনে নহ'ব? হা, তাৰে পিছত ইয়াতে চাবচোন, আৰু এটা কি হ'ব? উদ্যোগ নতি। কি হ'ব নো এইটো? আপোনালোকে জানেই, উদ্যোগ নতি মানে কি? উন্নতি হ'ব হয়নে? বিসৰ্গটো মই আৰু এটা উদাহৰণ দি দিওঁ, সমযোগ গতি। ঠিক আছে, এইটো কি হ'ব? সমযোগ গতি মানে সংগতি। ঠিক আছে, এতিয়া মই এইকেইটা হৈছে উদাহৰণ। এতিয়া মই কেইটামান দি দিওঁ আপোনালোক সন্ধি ভাঙাটো। ইয়াতে চাবচোন, আপোনালোকক মই কেইটামান সন্ধি দিছো হা, এইবিলাক চাই লওক। মত যোগ অন্তৰ মতান্তৰ। ঠিক আছে, উদ যোগ হত উদ্ধত। ঠিক আছে, এইটো চাওক, উদ যোগ হত কি হ'ব? উদ্ধত। নি যোগ ঠুৰ নিষ্ঠুৰ হা, তাৰে পিছত আছে হত যোগ আশা হতাশা। অকে, কল্প যোগ অন্তৰ কল্পান্তৰ। এইবিলাক ভালকে পৰীক্ষাৰ কাৰণে চাই দিব, মই এনেই দিয়া নাই আপোনালোকক। ঠিক আছে, এইবিলাকৰ পৰাহে আপোনালোকৰ প্ৰশ্ন আহিব পৰীক্ষাত। গতিকে সেইকাৰণে মই প্ৰতিটো দি আছো শব্দবিলাক, চাই ল'ব আপোনালোকে পৰীক্ষাৰ কাৰণে। বেদ যোগ অন্ত বেদান্ত। স্ব যোগ অধীন স্বাধীন নহয়, ৰূপ যোগ অন্তৰ ৰূপান্তৰ। নেক্সট চাব, লোক যোগ অন্তৰ লোকান্তৰ, পৰ যোগ অন্তৰ পটন্তৰ। ঠিক আছে, শুভ যোগ আগমন শুভাগমন নহয়, পৰম যোগ আনন্দ পৰমানন্দ। তাৰপিছত আছে বিদ্যা যোগ আলয় বিদ্যালয় হা, সীমা যোগ আবদ্ধ সীমাবদ্ধ, সুখ যোগ আতুৰ সুখাতুৰ, আৰু ৰত্ন যোগ আগৰ ৰত্নাকৰ। এইখিনি আপোনালোকে লিখি লম, অলপ চাই দি দিওঁ, তাৰপিছত আৰু মই কেইটামান শব্দ দি আছো। ঠিক আছে, সেইখিনি লিখা হৈছে নহয় আপোনালোকৰ? এতিয়া মই আৰু কেইটামান দিছো শব্দ কেইটা সন্ধিৰ, গতিকে এইখিনি চাই লওঁ হা, যে হম যোগ আদৰ সমাদৰ। ঠিক আছে, তাৰে পিছত আছে মহাযোগ আলয় মহালয়, কথা যোগ আশাৰ কথা খাৰ। ঠিক আছে, মহাযোগ ইশ নহয় মহেশ। ঠিক আছে, এইটো দীৰ্ঘই, মহাযোগ ইশ মহেশ। তাৰে পিছত বা মহেশ বুলি কওঁ। ঠিক আছে, মহাযোগ ইশ কি হ'ব? মহাযোগ ইশ মহেশ। অকে, প্ৰশ্ন যোগ উত্তৰ প্ৰশ্নোত্তৰ হা, যথা যোগ উপযুক্ত, তাৰমানে যথোপযুক্ত। তাৰে পিছত আছে যথোপযুক্ত হ'ল, তাৰপিছত আছে অধিযোগ ঈশ্বৰ অধীশ্বৰ হা, নৰ যোগ ইশ মানে নৰেশ। কি হ'ব? নৰেশ। যেনেকে ইয়াতে আছিল নহয়, মহাযোগ ইশ মহেশ, সেনেকে ঠিক আছে, নৰ যোগ ইশ নৰেশ। ঠিক আছে, মহাযোগ ঈশ্বৰ কি হ'ব? মহেশ্বৰ। স্নাতক যোগ উত্তৰ মানে স্নাতকোত্তৰ, হম যোগ উচিত মানে সময়োচিত। ঠিক আছে, ইয়াতে চাবচোন আপোনালোকে, উচিত যে আছে নহয়, ইয়াৰ জেগাত 29 লাগি গৈছে হা, সময় উচিত হৈছে। ঠিক আছে, লৰা যোগ আলি লৰালি, হিত যোগ অহিত হিতাহিত হা, পৌ যোগ ইত্ৰ পবিত্ৰ নহয়, দুহ যোগ গম দুৰ্গম। ঠিক আছে,
এইটো বস্তু আপোনাৰ বিসৰ্গত পৰি যাব নহয়, বিসৰ্গ সন্ধিত পৰি যাব। দুৰ্যোগম দুৰ্গম, এইটো বস্তু যেতিয়া গুচি যাব এটা ৰেপটো আহি যাব, ঠিক আছে। নৰক যো অসুৰ নৰকাসুৰ, শোক যো অগ্নি শোকাগ্নি, হা, দেৱ যো অসুৰ দেৱাসুৰ, সহ যুগ অনুভূতি সহানুভূতি, ঠিক আছে। নীল যুগ অম্বৰ নীলাম্বৰ, নহয়। তাৰে পিছত কি আছে, জল যুগ অঞ্জলি জলাঞ্জলি, হা, হিম যুগ আলয় হিমালয়, আৰু চিত্ত যুগ আকৰ্ষক কি হব, চিত্তাকৰ্ষক, ঠিক আছে। মই অলপ চাই দি দিওঁ, আপোনালোকে ধুনীয়াকে লিখি লওক, তাৰপিছত আৰু অলপ মই দি আছো, ঠিক আছে। এতিয়া চাবচোন আপোনালোকে কেইটামান আৰু শব্দ মই দিছো ইয়াতে সন্ধিৰ কাৰণে, হা। প্ৰথমে চাবচোন, মহাযুগ আশয় মহাশয়, ঠিক আছে। মহাশয় বুলি কওঁ নহয়, মহাযুগ আশয়, হা। বিদ্যা যুগ আৰম্ভ বিদ্যা আৰম্ভ, ঠিক আছে। গিৰি যুগ ইন্দ্ৰ গিৰীন্দ্ৰ, এইটো চাবচোন হৰ্ষই আছে হৰ্ষই আছে, হৰ্ষই যুগ হৰ্ষই কি হৈছে, দীৰ্ঘই আছে ইয়াতে, নহয়। ৰ'দ ৰ'দ মানে দীৰ্ঘইকাৰ লাগিছে নে, হৰ্ষই যুগ হৰ্ষই কি হৈছে, দীৰ্ঘইকাৰ হৈছে, ঠিক আছে। গিৰি যুগ ইন্দ্ৰ গিৰীন্দ্ৰ। তাৰপিছত আছে, এইটো কিন্তু ভুল নকৰিব, হৰ্ষই হৰ্ষই থাকিলে আপোনালোকে এইটো হৰ্ষই দি দিব, গতিকে ভুল হৈ যাব স্পেলিংটো। স্পেলিং ভুল মানে মাৰ্কস কাটা গ'ল, হয়নে। গতিকে মনোযোগ দিব যে হৰ্ষই যুগ হৰ্ষই কি হৈ যাব, দীৰ্ঘই, হা। তাৰপিছত আছে শোধন যুগ আগাৰ, তাৰমানে সুধাৰ আগাৰ, ঠিক আছে। দেশ যুগ আচাৰ, তাৰমানে দেখাচাৰ, হা। পুনৰ যুগ আবৃত্তি, তাৰমানে পুনৰাবৃত্তি। নেক্সট আছে আপোনাৰ উমা যুগ আনন্দ উমানন্দ, হা। পৰি যুগ ইশা মানে পৰীক্ষা। পৰীক্ষাটো চাওকচোন, আপোনালোকৰ পৰীক্ষাটোতো আহিয়ে থাকে বাৰে বাৰে, নহয়। পৰি মানে হৰ্ষইকাৰ, ঠিক আছে, আকৌ দীৰ্ঘই লাগিব, হৰ্ষই যুগ দীৰ্ঘই কি হৈ যাব, হা, হৰ্ষই যুগ দীৰ্ঘই দীৰ্ঘই হব, ঠিক আছে। সেই গতিকে ৰদ দীৰ্ঘইকাৰ হৈছে। চ' পৰি যুগ ইশা পৰীক্ষা, ঠিক আছে। চ' পৰিটো ইশা হব, ঠিক আছে, এইটো ইশা হৈ গল। চ' পৰিটো ইশা পৰীক্ষা। যথা যুগ ইষ্ট কি হৈ যাব, যথেষ্ট, হা। আপনার বুধ যুগ উদয় কি হব, বুধোদয়, তার মানে এটা চাওকচোন, ধ যুগ উ কি হৈ গল, ধত উগাৰ লাগি গল, বোধোদয় কি বুধোদয়, ঠিক আছে। তাৰপিছত বোধয় বুলি নকওঁ আমি, শব্দটো বোধয় সেনেকুৱা হৈছিল, সেই শব্দটো বোধয়, ঠিক আছে। বুধ যুগ উদয় বুধোদয়। তাৰে পিছত আছে প যুগ এক শেষ, পৰম যুগ ঈশ্বৰ পৰমেশ্বৰ, যথা যুগ ইচ্ছা যথেচ্ছা, ঠিক আছে। যথা যুগ ইচ্ছা কি হৈ যাব, আ যুগ হৰ্ষই এইকাৰ হৈ যাব, হা, গতিকে যথেচ্ছা। সিটো উপদেশ সিটো উপদেশ, হা। সূৰ্য যুগ উদয় সূৰ্যোদয়, ঠিক আছে। যথা যুগ উচিত যথোচিত, হা। তাৰে পিছত আছে মহাযুগ উৎসৱ মহোৎসৱ, ঠিক আছে। এতিয়া চাওক আ যুগ কি হৈ গল, উকাৰ হৈ গল, হা। তাৰপিছত মহাযুগ উৎসৱ মহোৎসৱ, তাৰপিছত আছে বন যুগ ঔষধ কি হব, বনৌষধ, আৰু পু যুগ অন পৱন। এইটো পৱনটো চাবচোন, পু যুগ অন কি হব, পৱন হব, ঠিক আছে। গতিকে এইখিনিলৈকে মই সন্ধিৰ বিষয়ে কেইটামান শব্দ মই প্ৰভাইড কৰিছো আপোনালোকক আজিৰ ক্লাছত, আৰু কেইটামান শব্দ মই নেক্সট ক্লাছত দি দিম, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।